বিলাসীপাৰা জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান ৩ হত্যাকাৰীক 10 বছৰৰ কাৰাদণ্ডৰ ৰায়দান দাবী কৰা যৌতুক নাপাই নিজ পত্নীক হত্যা কৰাৰ গোচৰত স্বামীসহ ৩জনক 10 বছৰৰ কাৰাদণ্ড বিহা হৈছে উল্লেখযোগ্য যে বিলাসীপাৰাৰ বেলটাৰী গাঁৱৰ মিজানুৰ ৰহমানে 10 বছৰ পূৰ্বে কুৰচাকাটি গাঁৱৰ নুৰ ইছলামৰ জি ফৰিদা খাতুনক সামাজিকভাৱে বিয়া পাতিছিল বিয়াৰ পিছৰে পৰা যৌতুক দাবী কৰি নিৰ্যাতন চলাই আহিছিল স্বামী পৰিয়ালে যোৱা 2014 চনৰ 6 ডিচেম্বৰ তাৰিখে দাবী কৰা যৌতুক নাপাই ফৰিদা খাতুনক শাৰীৰিক প্ৰহাৰ কৰি হত্যা কৰে আৰু ইয়াৰ পিছতে ফৰিদাৰ পিতৃ নুৰ ইছলামে ঘটনা সন্দৰ্ভত মিজানুৰ ৰহমান আফমা বিবি আৰু শামছেৰ আলীৰ বিৰুদ্ধে চাপতগ্ৰাম আৰক্ষীত এখন এজাহাৰ দাখিল কৰে আৰু পৰৱৰ্তী সময়ত বিলাসীপাৰা মহকুমা আদালতত সেজন গোচৰ নম্বৰ 26/2019 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 304B/341 ভাৰত গোচৰ চলি আহিছিল আৰু আজি বিলাসীপাৰা জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে হত্যাৰ অভিযুক্ত মিজানুৰ ৰহমানক 10 বছৰ আৰু আছমা বিবি আৰু শামছেৰ আলীক 8 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে 10 বছৰ পিছত হত্যাৰ বলি হোৱা পৰিয়ালটোৱে ন্যায় পোৱাত সন্তুষ্টি প্ৰকাশ কৰে এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লগতে অধিবক্তাৰ মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো ধুবুৰীৰ পৰা তাপসৰ ৰিপৰ্ট নিউজ এট আছাম 2010 মোৰ ছোৱালীজন ফৰিদা খাতুন বেলদাৰীৰ মিজানুৰ ৰহমান তাৰ দেউতাৰ নাম আছিল কি শামছেৰ আলী তাৰ লগত বিয়া হৈছিল 2014 ডিচেম্বৰ তাৰিখ মানে মাহটো ডিচেম্বৰ আছিলে মই বিকালে ছোৱালীৰ ঘৰত গৈছিলোঁ কিবা কিবি লৈ যাই দেখিলোঁ যে বাহিৰ ফালে তাল মানে চিৰগল লগাই থৈছে ভিতৰত যাই দেখোঁ মানে মাৰি মোৰ ছোৱালীজনক লটকাই ৰাখিছে তাৰপিছত মই কেছ দিছিলোঁ আজি মহৰ আদালতে যিটো বিচাৰ কৰিছে মই সন্তুষ্ট হৈছোঁ মোৰ ছোৱালীৰ আত্মা সন্তুষ্ট হৈছে মই সন্তুষ্ট হৈছোঁ এইখিনি মোৰ ক'ব লগা আৰু একো নাই কিমান দিন মানে 2014 এইটো ঘটনা হৈছিল ডিচেম্বৰত আজি 10 বছৰ পিছত ৰায়দান হ'ল ইমান বছৰ কাৰাদণ্ড দিলে হা ইমান বছৰ কাৰাদণ্ড দিলে এইজনক কাৰাদণ্ড দিলে আৰু তিনিজনক মই তিনিজনে আসামী দিছোঁ মোৰ জামাই যিটো আছিলে তাক বোলে 10 বছৰ দিছে মই শুনিছোঁ আৰু ইহঁতক 8 বছৰ এইটো শুনি মই সন্তুষ্ট হৈছোঁ জামাইৰ নাম কি আছিল মিজানুৰ ৰহমান আপোনাৰ ছোৱালীৰ নাম কি আছিল ফৰিদা খাতুন এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ মুকুল চেতিয়া ডাঙরিয়ায় সেশন কেস নম্বর 26/2019 আন্ডার সেকশন 304B/34 আইপিসি তিনজনকে আসামিক 10 বছর ক্রমে 8 বছরকে জেল ঘোষণা করেছে আর 2014 সনের 6 ডিসেম্বরত ঘটনাটো একচুয়ালি হয়েছিল আর যিজন বুয়াৰীক মাৰিছিল সেই বুয়াৰীজনীৰ নাম হৈছে ফৰিদা খাতুন আৰু ফৰিদা খাতুনৰ দেউতা নুৰ ইছলামে এফআইআৰখন দাখিল কৰিছিল সাপতগ্ৰাম থানাত আৰু তেতিয়াৰ সাপতগ্ৰাম থানাৰ কেছ নম্বৰ হৈছে 164/2014 আৰু এই কেছটোৰ আয়োজনে ভালকৈ তদন্ত কৰাৰ ফলত আজি মহামান্য আদালতে তিনিজনকে আসামিক একজন আসামিক 10 বছৰ আৰু মা দেউতাক 8 বছৰকে জেল ঘোষণা কৰিছে অভিযোগটো এইটোৱে আছিল যে এফআইআৰ মতে যে এই ফৰিদা খাতুন বিয়াৰ পিছৰৰ পৰা অত্যাচাৰ কৰিছিল মাৰপিট কৰিছিল যৌতুক দাবী কৰিছিল পিছত বোৱাৰীজনীক এই আসামী তিনিজনে মিলি হত্যা কৰিছে বুলি অভিযোগ আছে আৰু 10 বছৰ পিছত ন্যায় পালে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909